নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সিটেট অসমীয়া ভাষাৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ ভাষা বিকাশৰ এটা থিওৰি আমি আলোচনা কৰিম ইয়াতে ভাইগটস্কিৰ সোশিও কালচাৰেল থিওৰি সামাজিক সাংস্কৃতিক তত্ত্ব। তো ভাষা বিকাশ তত্ত্ব বহুকেইটা আছে, বহুকেইজনে বিভিন্ন ধৰণৰ তত্ত্ব আগবঢ়াইছে। তো গোটেইবিলাকে আপোনালোকে চাব লাগিব। তো যদি আপোনালোকে ডিটেইল সকলোবিলাক টপিক সিলেবাস ওয়াইজ পঢ়িব বিচাৰে আপোনালোকে সিটেট অসমীয়া ভাষাৰ এই কোৰ্সটো পাৰচেজ কৰিব পাৰে। এতিয়া লাইভ ক্লাস চলি আছে, অলৰেডি লাইভ ক্লাসবিলাক আৰম্ভ হৈছে। তো সিলেবাস ওয়াইজ আপোনালোকে টপিকবিলাক পাব, ভিডিও লেকচাৰ পাব, লাইভ বা ৰেকৰ্ডেড দুটাই পাব, পিডিএফ নোটছ, প্ৰিভিয়াছ ইয়াৰৰ সকলোবিলাক কুৱেশ্যন পেপাৰ আৰু মক টেষ্ট এইখিনি আপোনালোকে পাব আৰু এবছৰৰ ইয়াৰ ভ্যালিডিটি থাকিব। তো ক্লাছসমূহ আপোনালোকে ৱেবছাইট বা এপত চাব পাৰিব। ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব, তাতে আপোনালোকে কোৰ্সসমূহ তাৰ পৰা পাৰচেজ এক্সেছ দুটাই কৰিব পাৰিব। তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ইয়াত আপোনালোকে সিলেবাস ওয়াইজ সকলোবিলাক টপিক পাই যাব। তো পেইড ক্লাছৰ কামবিলাক চলি থকা বাবে ইউটিউবত বেছি সময় দিব পৰা নাই, কেইদিনমান পিছত ভিডিও আপলোড কৰিবলৈ ট্ৰাই কৰিম ইউটিউবতো। ঠিক আছে, তো এতিয়া আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। সো লেভ ভাইগটস্কি তেখেত ৰাছিয়ান সাইকোলজিষ্ট হয় আৰু তেখেতক আমি সোশিও কালচাৰেল যিটো থিওৰি হয় তেওঁৰ কগনিটিভ ডেভেলপমেন্টৰ সোশিও কালচাৰেল থিওৰি, এই থিওৰিটোৰ বাবে আমি তেখেতক জানো বা তেওঁৰ বিষয়ে আমি পঢ়ো। গতিকে নামটোতে ইয়াৰ সোমাই আছে অৰ্থটো সোশিও কালচাৰেল থিওৰি। তাৰ মানে তেখেতে ইয়াত গুৰুত্ব দিছে সোসাইটি আৰু কালচাৰ এইবিলাকৰ ওপৰত গুৰুত্ব দিছে। গতিকে সোশ্যাল ইন্টাৰেকশনৰ ওপৰত গুৰুত্ব দিছে, কালচাৰেল কনটেক্সটৰ ওপৰত গুৰুত্ব দিছে যে শিশুৰ বা ল'ৰা ছোৱালীৰ কগনিটিভ ডেভেলপমেন্ট হ'ব লাগিলে সোশ্যাল ইন্টাৰেকশন হ'ব লাগিব, যে সামাজিক পাৰস্পৰিক ক্ৰিয়াকলাপ হ'ব লাগিব, সমাজৰ লগত ল'ৰা ছোৱালী জড়িত হ'ব লাগিব আৰু কালচাৰেল কনটেক্স কালচাৰৰ লগতো জড়িত হ'ব লাগিব। তেতিয়াহে সেই শিশুটিৰ কগনিটিভ ডেভেলপমেন্ট হ'ব। কোনে গুৰুত্ব দিছে? ভাইগটস্কিয়ে গুৰুত্ব দিছে। কিহত গুৰুত্ব দিছে এইবিলাক মনত ৰাখিব। সোশ্যাল ইন্টাৰেকশনৰ ওপৰত গুৰুত্ব দিছে, কালচাৰেল কনটেক্সটৰ ওপৰত গুৰুত্ব দিছে। তো এই পইণ্টছবিলাকৰ ওপৰতে কুৱেশ্যন এক্সামত সোধে কোনে ক'ত গুৰুত্ব দিছে। গতিকে কগনিটিভ ডেভেলপমেন্টৰ থিওৰি জিন পিয়াজেও আগবঢ়াইছে। তেওঁ কিন্তু সোশ্যাল ইন্টাৰেকশন বা কালচাৰেল কনটেক্সটৰ কথা কোৱা নাই, কিন্তু ভাইগটস্কিয়ে কৈছে সোশ্যাল ইন্টাৰেকশনটো বেছি গুৰুত্ব দিছে, যে ল'ৰা ছোৱালী কিবা শিকিব লাগিলে, ল'ৰা ছোৱালীৰ কগনিটিভ ডেভেলপমেন্ট হ'ব লাগিলে সিহঁতে সোশ্যাল ইন্টাৰেকশন হ'ব লাগিব, সমাজৰ লগত সিহঁতৰ জড়িতকৰণ হ'ব লাগিব, সমাজ সংস্কৃতি দুয়োটাৰ লগত জড়িত হ'ব লাগিব। তেওঁ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট থিওৰিটো কৈছে ভাইগটস্কিয়ে যে ল'ৰা ছোৱালী ল্যাঙ্গুৱেজ ডেভেলপমেন্ট হ'ব লাগিলে ল'ৰা ছোৱালী সোশ্যাল ইন্টাৰেকশন হ'ব লাগিব। যদি কোনো এটা শিশু তেওঁক আমি যদি জন্মৰ পিছৰ পৰা এটা ৰুমত আবদ্ধ কৰি ৰাখোঁ আৰু তেওঁক বাহিৰৰ সমাজখনৰ লগত তেওঁক জড়িত আমি যদি নকৰোঁ, তেনেহ'লে সেই শিশুটি ভাষা শিকিব নোৱাৰিব। যদিহে তেওঁ বাহিৰত সমাজখনৰ লগত যদি যোগাযোগ কৰে, ইণ্টাৰেক্ট কৰে, তেনেহ'লে তেওঁ সেই সমাজৰ পৰা সেই ভাষাটো শুনি শুনি তেওঁ শিকিব পাৰিব। গতিকে তেওঁ সোশ্যাল ইন্টাৰেকশনটোৰ ওপৰত গুৰুত্ব দিছে। তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব। গতিকে তেওঁৰ যিটো থিওৰি মতে এটি শিশুৰ কগনিটিভ যিটো ডেভেলপমেন্ট হ'ব, জ্ঞানমূলক যিটো বিকাশ হ'ব, এই বিকাশৰ ক্ষেত্ৰত সামাজিক যিটো আদান প্ৰদান, সোশ্যাল যিটো ইন্টাৰেকশন, এই ইন্টাৰেকশনে যথেষ্ট পৰিমাণে সহায় কৰিব, তেওঁক গাইড কৰিব, তেওঁৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত গাইড কৰিব সোশ্যাল ইন্টাৰেকশনে। তো এইখিনি আছিলে মূল কথা, যে তেওঁ এই থিওৰিটোত কিহৰ কথা কৈছে, সোশ্যাল ইন্টাৰেকশন আৰু কালচাৰেল কনটেক্সটৰ কথা কৈছে। তো ইয়াৰ উপৰি আন কেইটামান ইম্পৰ্টেণ্ট কথা আছে এই থিওৰিটোত। তো সেইকেইটা আমি আলোচনা কৰিব লাগিব। কি কম্পনেণ্টছ কেইটামান আছে, এই কম্পনেণ্টছখিনি আমি আলোচনা কৰিব লাগিব। গতিকে প্ৰথমটো হৈছে সোশ্যাল ইন্টাৰেকশন, যিটো আমি অলৰেডি আলোচনা কৰিলোঁ। এইখিনি আমি মনত ৰাখিবই লাগিব যে ভাইগটস্কিয়ে সদায় বিলিভ কৰিছে কগনিটিভ ডেভেলপমেন্টৰ ক্ষেত্ৰত সকলোতকৈ বেছি গুৰুত্ব তেওঁ দিছে ক'ত, সোশ্যাল ইন্টাৰেকশনৰ ক্ষেত্ৰত। গতিকে তেওঁৰ মতে লাৰ্নিং কেনেদৰে হয়, কোলাবোৰেটিভ প্ৰচেছ হয়। লাৰ্নিং এটা কোলাবোৰেটিভ প্ৰচেছ হয়। ইয়াৰ অৰ্থ হৈছে সহযোগিতামূলক এটা প্ৰক্ৰিয়া হয়, য'ত আমি ইজনে আনজনক সহায় কৰি আমি লাৰ্ণ কৰোঁ। আৰু ইয়াতে যে সহায় কৰিব, কোনে সহায় কৰিব, মোৰ নলেজেবল আদাৰ্ছ। এইটো পইণ্ট আপোনালোকে মনত ৰাখিব। কেতিয়াবা সোধে MKO, M মানে মোৰ, K মানে নলেজেবল, O মানে আদাৰ্ছ। গতিকে মোৰ নলেজেবল আদাৰ্ছ, কোনোবা বেলেগ এজন ব্যক্তি যিজন ব্যক্তিৰ বেছি নলেজ আছে, বেছি জ্ঞান আছে, তেনেকুৱা ব্যক্তি এজনেহে আপোনাক কি কৰিব পাৰে বা সেই শিশুটিক কি কৰিব পাৰে, সহায় কৰিব, বা সেই ব্যক্তিবিলাকৰ পৰা সোশ্যাল ইন্টাৰেকশনৰ জৰিয়তে ল'ৰা ছোৱালী কি কৰিব, শিকিব। গতিকে সেই মোৰ নলেজেবল যিখিনি আদাৰ্ছ আছে, সেই ব্যক্তিসকল পেৰেণ্টছ হ'ব পাৰে, পেৰেণ্টছৰ নলেজ বেছি থাকিব, টিচাৰ্ছ হ'ব পাৰে বা পিয়াৰ্ছো হ'ব পাৰে বা তেওঁৰ সহপাঠীও হ'ব পাৰে। কাৰণ সকলো ল'ৰা ছোৱালী সমান নহয়, কিছু ল'ৰা ছোৱালী ক্লাছত অলপ নলেজ থকা থাকে, গতিকে তেওঁলোকে বাকীবিলাকক যিখিনি দুৰ্বল থাকে তেওঁলোকক সহায় কৰিব পাৰে। গতিকে লাৰ্নিংটো এটা কোলাবোৰেটিভ প্ৰচেছ হয়,
এটা সহযোগিতামূলক প্ৰক্ৰিয়া বুলি কৈছে আৰু ইয়াত ছ'চিয়েল ইণ্টাৰেকশ্যনটোৰ যথেষ্ট প্ৰয়োজন যদি ছ'চিয়েল ইণ্টাৰেকশ্যন নাথাকে তেনেহ'লে তেওঁৰ কগনিটিভ যিটো ডেভেলপমেণ্ট নহ'ব বা তেওঁৰ লাৰ্ণিংটো স্থবিৰ হ'ব এই কথাষাৰ কোনে কৈছে ভাইগটস্কিয়ে কৈছে ঠিক আছে তো এই পইণ্টবিলাক আপোনালোকে নোট কৰি ল'ব মোৰ নলেজেবল আদাৰ্ছ সোধে কেতিয়াবা শ্বৰ্ট ফৰ্ম থাকে MKO বুলি তাৰ ফুল ফৰ্মটো সোধে তো মোৰ নলেজেবল আদাৰ্ছ হ'ব ঠিক আছে তো নেক্সটত আমাৰ কি আছে কালচাৰেল টুল তো সমাজ বুলি ক'লে সমাজৰ লগত আমাৰ সংস্কৃতিটো অট'মেটিক আহি যায় বা সেইটো অতঃপ্ৰতভাৱে আমাৰ জড়িত গতিকে আমাৰ যিটো সংস্কৃতি প্ৰতিজন শিশুৰে তেওঁৰ নিজা যি সমাজত তেওঁ বাস কৰে তাৰ এটা কি থাকিব সংস্কৃতি থাকিব আৰু এই সংস্কৃতিৰ জৰিয়তে সংস্কৃতি বুলি ক'লে তাত লেংগুৱেজো আহিব ভাষা সংস্কৃতি সমাজ এইবিলাক আমাৰ অতঃপ্ৰতভাৱে জড়িত গতিকে সমাজৰ কিছুমান নীতি-নীতিয়ে হওক পৰম্পৰাই হওক এইবিলাকৰ ল'ৰা ছোৱালীৰ কগনিটিভ ডেভেলপমেণ্টৰ ক্ষেত্ৰত সহায় কৰিব তেওঁৰ যিটো থিংকিং এটি শিশুৰ কেনেধৰণৰ চিন্তা হ'ব তেওঁৰ কেনেধৰণৰ ধাৰণা হ'ব সেইটো ডিপেণ্ড কৰিব তেওঁৰ সমাজখন বা তেওঁৰ কালচাৰটোৰ ওপৰতো ডিপেণ্ড কৰিব গতিকে এই কালচাৰেল যিখিনি টুলছ বা ছ'চিয়েল যিখিনি ইণ্টাৰেকশ্যনছ থাকিব তো এইবিলাকে যথেষ্ট পৰিমাণে ল'ৰা ছোৱালীৰ লাৰ্ণিং বা তেওঁলোকৰ কগনিটিভ ডেভেলপমেণ্টৰ ক্ষেত্ৰত হেল্প কৰে যথেষ্ট পৰিমাণৰ ইয়াৰ কি আছে ভূমিকা আছে তো এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব নেক্সট পইণ্টলৈকে আহিছোঁ এইটো হৈছে জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট যাক ZPD বুলি কোৱা হয় ZPDৰ কথাও তেখেতে কৈছে ZPDৰ বিষয়ে প্ৰশ্ন এক্সামত সোধে যে জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট ZPDৰ ফুল ফৰ্মটো সোধে কোনে দিছিলে ZPDৰ ধাৰণাটো তেনেধৰণৰ প্ৰশ্ন সোধে তো ভাইগটস্কিয়ে দিছিলে তো এই পইণ্টছবিলাক আপোনালোকে মনত ৰাখিব লাগিব এতিয়া ZPD মানে কি তো ZPD তাৰপিছত 4 নম্বৰ স্কেফল্ডিং আছে তো এই দুটা আমি টপিক আমি জানিব লাগিব দুটা কম্পোনেণ্টৰ বিষয়ে আমি জানিব লাগিব তো মই এটা ডায়েগ্ৰামৰ জৰিয়তে আপোনাক বুজাব বিচাৰিছোঁ তো তেতিয়া আপোনালোকে বুজিব পাৰিব সাপোজ এটি শিশু যেটো আপোনালোকে ছবিত দেখিছে এই শিশুটিৰ যিখিনি জ্ঞান বা যিখিনি তেওঁৰ নলেজ সেইখিনি আমি ইয়াতে আলোচনা কৰিম যেটো আপোনালোকে হোৱাইট সাৰ্কেল দেখিছে এই হোৱাইট সাৰ্কেলত যেটো এটা এৰিয়া দিয়া হৈছে এটা ৰেঞ্জ দিয়া হৈছে এই ৰেঞ্জটো হৈছে এই শিশুটিৰ ক্যান ডু এলন তেওঁ ইন্ডিপেন্ডেন্টলি যিখিনি কৰিব পাৰে তেওঁ কাৰো সহায় নলোৱাকে যিখিনি তেওঁ কৰিব পাৰে সেইখিনি ইয়াত বুজোৱা হৈছে এই হোৱাইট সাৰ্কেলৰ ভিতৰত ধৰি ললো এই শিশুটিৰ এইখিনি হৈছে তেওঁৰ ইন্ডিপেন্ডেন্টলি নিজে তেওঁ কৰিব পাৰে যিকোনো প্ৰবলেম তেওঁ সলভ কৰিব পাৰে হেয়া নিজে কৰিব পাৰে তাত কাৰো তেওঁৰ সহায় নালাগে তো ইয়াক কি বুলি কোৱা হয় ইয়াক জন অফ এক্সুৱেল ডেভেলপমেণ্ট বুলি কোৱা হয় ইয়াৰ অৰ্থ এইটোৱে যে এই শিশুটিৰ যিটো ডেভেলপমেণ্ট হৈছে এক্সুৱেল যিটো ডেভেলপমেণ্ট সেইটো আমি এই হোৱাইট সাৰ্কেলত দেখুওৱা হৈছে এইখিনি হৈছে তেওঁৰ এক্সুৱেল ডেভেলপমেণ্ট তেওঁ কাৰো সহায় নলোৱাকে এই প্ৰবলেমবিলাক সলভ কৰিব পাৰিব গতিকে এই ডেভেলপমেণ্টখিনিক এই সাৰ্কেলত বুজোৱা হৈছে তাৰমানে এই এৰিয়াটো বা এই যিটো ৰেঞ্জ তেওঁৰ সেই ৰেঞ্জটো হৈছে তেওঁ অকলে কৰিব পৰা কাম ধৰি ললো 7 + 3 কি হয় 10 হয় তো এইটো তেওঁ নিজে কৰিব পাৰে কাৰো সহায় ল'ব নালাগে তো হেয়া যিকোনো কাম হ'ব পাৰে যিকোনো টাস্ক হ'ব পাৰে যেটো তেওঁলোকে নিজে কৰিব পাৰে তো ইয়াৰ পিছত যেটো আমি ইয়েলো কালাৰৰ যেটো সাৰ্কেল আপোনালোকে দেখিছে ক্যান ডু উইথ হেল্প বুলি লিখা আছে তাৰ মানে এইখিনি যেটো ৰেঞ্জ হ'ব শিশুটিৰ এই ৰেঞ্জত হিয়তে অকলে কৰিব নোৱাৰে ইন্ডিপেন্ডেন্টলি হিয়তে কৰিব নোৱাৰে প্ৰবলেম সলভ কৰিব নোৱাৰে হিয়তে কাৰোবাৰ হেল্প ল'ব লাগিব গতিকে এই যেটো এৰিয়াটো কি বুলি ক'ব এই যেটো জোন বা এই যেটো ৰেঞ্জ বা এই যেটো এৰিয়া এই শব্দবিলাক মনত ৰাখিব ৰেঞ্জ এৰিয়া জোন এই জোন বা এৰিয়া বা ৰেঞ্জটো কি বুলি কোৱা হ'ব জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট ZPD বুলি কোৱা হয় জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট তো ইয়াতে ল'ৰা ছোৱালী কি হৈছে হিয়তে ইন্ডিপেন্ডেন্টলি কৰিব নোৱাৰে স্বাধীনভাৱে নিজস্বভাৱে হিয়তে অকলে নিজে কৰিব নোৱাৰে হিয়তৰ হিমানখিনি ডেভেলপমেণ্ট এই ষ্টেজত হোৱা নাই এই ষ্টেজত হিয়তক কোনোবাই অলপ হেল্প কৰি দিব লাগিব তাৰ পিছত হিয়তে কৰিব পাৰিব যেনে ধৰক কিছুমান অংক যিবিলাক আমাৰ আখৰেৰে লিখা অংক থাকে তো সেইবিলাক আমি পাতি ল'ব লাগে ল'ৰা ছোৱালী কিন্তু পাতিব নোৱাৰে পাতি লৈ হিয়তে কৰিব নোৱাৰে ধৰি ললো তোৰ হিমানখিনি ডেভেলপমেণ্ট হোৱা নাই যে এটা বাক্য দি লিখা অংক তেওঁ পাতি হেয়া যোগ কৰিব লাগিব নে পূৰণ কৰিব লাগিব নে বিয়োগ কৰিব লাগিব হেয়া তেওঁ নিজে পাতি হেয়া কৰিব নোৱাৰে হিমানখিনি তোৰ ডেভেলপমেণ্ট হোৱা নাই কিন্তু শিক্ষকগৰাকীয়ে যদি অলপ হেল্প কৰি দিয়ে তেওঁ যদি সেই অংকটো পাতি দিয়ে তেনেহলে বাকিখিনি তেওঁ কৰিব পাৰে তাৰ মানে এই যেটো ষ্টেজত আছে শিশুটিয়ে এই ষ্টেজটো কি বুলি ক'ব এই যেটো ৰেঞ্জটো কি বুলি কোৱা হ'ব জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট বুলি কোৱা হ'ব তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব যেটো আমাৰ জন অফ এক্সুৱেল ডেভেলপমেণ্ট আছিল তাত কিন্তু কাৰো সহায় নলৱাকে হিয়তে নিজে কৰিব পাৰে তো এইটো আছিল জন অফ এক্সুৱেল ডেভেলপমেণ্ট আৰু ইয়াত সহায় লাগিব আৰু সহায় কোনে কৰিব মোৰ নলেজেবল আদাৰ্ছে কৰিব মোৰ নলেজেবল আদাৰ্ছ আমি আগৰ স্লাইডত আলোচনা কৰি আহিলো
এনেকুৱা ব্যক্তি হ'ব লাগিব যিয়ে তেওঁতকৈ অলপ বেছি নলেজ আছে, তেওঁতকৈ অলপ বেছি জ্ঞান আছে। তেওঁ শিক্ষকো হ'ব পাৰে, পেৰেণ্টছো হ'ব পাৰে, সমাজৰ যিকোনো ব্যক্তি হ'ব পাৰে বা তেওঁৰ সমনীয়াও হ'ব পাৰে, কিন্তু তেওঁতকৈ অলপ বেছি নলেজ থাকিব লাগিব। তো এই পইণ্টছবিলাক আপোনালোকে মনত ৰাখিব। এতিয়া স্কেফল্ডিং কাক কয়? স্কেফল্ডিঙৰ কথাও আমি পাইছোঁ। তো স্কেফল্ডিং কাক ক'ব? স্কেফল্ডিং ক'ব এই যিটো প্ৰচেছ, কোনোবা এজনে তেওঁ সহায় কৰি দিলে, হেল্প কৰি দিলে, তাৰপিছত তেওঁ নিজে নিজে কৰিব পাৰিলে, এই যিটো প্ৰচেছটো কোৱা হ'ব স্কেফল্ডিং বুলি। গতিকে শিক্ষকগৰাকীয়ে সদায় সহায় কৰি নাথাকে, এটা সময়লৈকেহে সহায় কৰিব, তাৰপিছত ছাত্ৰজনক নিজে নিজে কৰিবলৈ দিব। তো ইয়াক স্কেফল্ডিং বুলি ক'ব। গতিকে যিটো এৰিয়া বা যিটো ৰেঞ্জত আছে শিশুটি, সেইটোক জন প্ৰক্সিমেল বুলি কোৱা হয়, জন প্ৰক্সিমেল ডেভেলপমেণ্ট বুলি কোৱা হয়। কিন্তু যিটো প্ৰচেছ, যে কোনোবাই এজন মোৰ নলেজেবল আদাৰ আছে, তেওঁক হেল্প কৰিব, আৰু হেল্পটো কিছু সময়লৈকেহে কৰে, সদায় হেল্প কৰি থাকিব তেনেধৰণৰ নহয়, কিছু সময়লৈকে হেল্প কৰিব, তাৰপিছত তেওঁ নিজে নিজে কৰিব পৰা হয়। তো এই যিটো প্ৰচেছটোক কোৱা হ'ব স্কেফল্ডিং বুলি। তো এই পাৰ্থক্যবিলাক আপোনালোকে মনত ৰাখিব লাগিব। পৰীক্ষাত স্কেফল্ডিং, ZPD এইবিলাকৰ ওপৰত প্ৰশ্ন আমাক সোধে। এতিয়া ইয়াত ডেফিনেশ্যন হিচাপত লিখা আছিলে ZPD আৰু স্কেফল্ডিং। তো এবাৰ মই পঢ়ি দিছোঁ, কৈ দিছোঁ আপোনালোক কি লিখা আছে। একেখিনি কথাই লিখা আছে, মই ডায়েগ্ৰামত বুজাই দিলোঁ, ইয়াত ডেফিনেশ্যন হিচাপত লিখা আছে। গতিকে ইয়াত সেইটোৱে কোৱা হৈছে যে এগৰাকী শিশুৱে ইণ্ডিপেণ্ডেণ্টলি যিটো কৰিব পাৰে, আৰু আনটো হৈছে তেওঁক কোনোবা স্কিল ব্যক্তিয়ে বা কোনোবা এজন জনা ব্যক্তিয়ে, তেওঁতকৈ বেছি জনা ব্যক্তিয়ে তেওঁক গাইড কৰিলে তেওঁ যি কৰিব পাৰে, তাৰ যিটো পাৰ্থক্য, এই পাৰ্থক্যটোকে ZPD বুলি কোৱা হৈছে। তো সেই কথাষাৰ ইয়াত লিখা আছে। তো আপোনালোকে কনচেপ্টটো নিশ্চয় বুজিব পাৰিছে। তো স্কেফল্ডিংটো সেইটোৱে ইয়াত কোৱা হৈছে যে এগৰাকী শিক্ষকে বা তেওঁৰ সমনীয় হ'ব পাৰে, তেওঁতকৈ মুঠতে বেছি নলেজেবল হ'ব লাগিব। তো তেওঁ কি হ'ব? গ্ৰেজুৱেলি ৰিমুভ কৰিব তেওঁৰ যিটো ছাপৰ্ট, প্ৰথমতে ছাপৰ্ট কৰি থাকিব, সহায় কৰি থাকিব, কিন্তু লাহে লাহে ছাপৰ্টটো কি কৰিব? এৰি দিব, শিশুজনক নিজে নিজে কৰিবলৈ দিব, তাৰপিছত তেওঁ ইণ্ডিপেণ্ডেণ্টলি কৰিব পৰা হ'ব। গতিকে এই প্ৰচেছটো কি বুলি কোৱা হয়? এই প্ৰচেছটোক স্কেফল্ডিং বুলি কোৱা হয়। গতিকে স্কেফল্ডিঙে সদায় ষ্টুডেণ্টছক হেল্প কৰিব, যিকোনো টাস্ক কৰাৰ ক্ষেত্ৰত হেল্প কৰিব, যিবিলাক তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি কৰিব নোৱাৰে। ঠিক আছে? তো এই কনচেপ্ট দুটা আপোনালোকে মনত ৰাখিব লাগিব। তো এতিয়া ইয়াৰ উপৰিও আন দুটা কনচেপ্ট আছে, সেই দুটাও আমি মনত ৰাখিব লাগিব। এটা হৈছে লেংগুৱেজ এণ্ড থট। যে ভাইগটস্কিয়ে লেংগুৱেজ ডেভেলপমেণ্টৰ কথাও কৈছে, শিশুৰ লেংগুৱেজ ডেভেলপমেণ্ট আৰু থট এই বিষয়টো উল্লেখ কৰিছে। যে ভাইগটস্কিয়ে কৈছিলে যে লেংগুৱেজ প্ৰথমে আহে, থট পিছত আহে। এইটোৰ ওপৰতো প্ৰশ্ন আহে। তো এইবিলাক লেংগুৱেজ পেডাগজি হয়, যিহেতু আমাৰ লেংগুৱেজ পেডাগজি নাই, সেইকাৰণে আমি আগত আলোচনা কৰা নাছিলোঁ এইখিনি। ঠিক আছে? তো একেলগে আমি আলোচনা কৰি গৈছোঁ যে ভাইগটস্কিয়ে কি কৈছিলে যে লেংগুৱেজ আগত আহে, তাৰপিছতে থট আহিব। আৰু আপোনালোকে যদি ভাবি চায় যে আমি চিন্তাবিলাক কিন্তু লেংগুৱেজ নোহোৱাকৈ চিন্তা কৰিব নোৱাৰোঁ। কিছু সময় আপোনালোকে নিজে ভাবি চাব যে কোনো আপুনি লেংগুৱেজ নাজানে বা কোনো এটা লেংগুৱেজ নোহোৱাকৈ আপুনি কিন্তু চিন্তা কৰিব নোৱাৰে। আমি চিন্তা কৰিব লাগিলে কিবা নহয় কিবা এটা ভাষাতহে আমি চিন্তা কৰিব পাৰোঁ। গতিকে সেইকাৰণে ভাইগটস্কিয়ে কি কৈছে যে লেংগুৱেজ প্ৰথমে আহিব, তাৰপিছতে আমাৰ চিন্তা আহিব, তাৰপিছত আমাৰ কগনিটিভ ডেভেলপমেণ্ট হ'ব, কিন্তু লেংগুৱেজ ফাৰ্ষ্ট বুলি তেখেতে কৈছিলে। তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব। গতিকে ছ'চিয়েল ইণ্টাৰেকশ্যন কৰাৰ ক্ষেত্ৰত আমাক কি লাগিব? যে তেওঁ যিটো ধাৰণা দিছে, ছ'চিয়েল ইণ্টাৰেকশ্যনৰ কথা কৈছে, সামাজিক আদান প্ৰদানৰ কথা কৈছে, আৰু তাৰ কাৰণেতো আমাক ভাষা লাগিবই, যিকোনো ভাষা হ'ব পাৰে সেয়া। তো এই ভাষাৰ জৰিয়তেহে আমি আদান প্ৰদান কৰিব পাৰিম। গতিকে তেওঁ ভাষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিলে। আৰু তেওঁ ইয়াত কেইটামান স্পীচৰ কথা কৈছে, এই তিনিটা স্পীচৰ কথাও মনত ৰাখিব লাগিব। ইয়াৰ ওপৰতো প্ৰশ্ন এক্সামত সোধে। এটা হৈছে ছ'চিয়েল স্পীচৰ কথা কৈছিলে। ছ'চিয়েল স্পীচটো জন্মৰ পৰা 3 বছৰৰ ভিতৰত ইয়াত ডেভেলপ হয়। শিশুবিলাকৰ জন্মৰ পৰা 3 বছৰৰ ভিতৰত, মনত ৰাখিব, নোট কৰি ল'ব, জন্মৰ পৰা 3 বছৰৰ ভিতৰত ডেভেলপ হ'ব ছ'চিয়েল স্পীচ। আৰু এই ছ'চিয়েল স্পীচ মানে হৈছে কমিউনিকেশ্যন উইথ আদাৰ্ছ, যে শিশুটিয়ে আন ব্যক্তিসকলৰ লগত কমিউনিকেট কৰে। সিহঁতে এটা দুটা কথা পাতে আন ব্যক্তিসকলৰ লগত, পৰিয়ালৰো হ'ব পাৰে, সমাজৰ হ'ব পাৰে, ওচৰ চুবুৰীয়াৰ হ'ব পাৰে। তেওঁলোকে এটা দুটা শব্দ কয় বা ডাঙৰৰ পৰা কথাবিলাক শুনি সিহঁতে এটা দুটাকৈ কমিউনিকেট কৰা আৰম্ভ কৰে। তো এই যিটো ভাষা হ'ব, এই যিটো স্পীচ হ'ব, ইয়াক ছ'চিয়েল স্পীচ বুলি কোৱা হৈছে। এটা হৈছে প্ৰাইভেট স্পীচ। প্ৰাইভেট স্পীচ বা ছেল্ফ টক বুলিও ইয়াক কোৱা হয়। কেতিয়াবা পৰীক্ষাত ছেল্ফ টক বুলিও অপশ্যনত থাকে। তো ছেল্ফ টক বা প্ৰাইভেট স্পীচ হৈছে তেওঁলোকে নিজে নিজে কয়। আমি কেতিয়াবা মুখৰ ভিতৰতে বুৰবুৰাই থাকোঁ নহয়, যে এইটো কৰিলে নহ'ল, এইটো কৰিলে নহ'ল। তো এনেধৰণে শিশুবিলাকো ছেল্ফ টক কৰে, প্ৰাইভেট স্পীচ কৰে, আৰু এইটো তেওঁলোকৰ 3 পৰা 7 বছৰৰ ভিতৰত ডেভেলপ হয়।
তেওঁলোকৰ 3 বছৰৰ পৰা 7 বছৰৰ ভিতৰত 3 পৰা 7 বছৰৰ ভিতৰত তেওঁলোকৰ ডেভেলপ হ'ব এই প্ৰাইভেট স্পিচ তো সিহঁতে কিবা এটা কাম কৰি আছে সৰু বাচ্চা এটা কিবা এটা বস্তুৱে বনাই আছে তো বনোৱাতে ঠিক হোৱা নাই তো নিজে নিজে কৈছে যে এইটো কৰিলো নহল এইবাৰ এনেকৈ দিম মই তো তাৰ পিছত তেওঁ তেনেকৈ কৰিব গতিকে এই প্ৰাইভেট যিটো স্পিচে তেওঁ কি কৰিব শিশুটিক গাইড কৰে কিবা এটা কাম কৰিবলৈ কিবা এটা এক্টিভিটি কৰিবলৈ শিশুটিক কি কৰিব গাইড কৰি থাকিব তেওঁ নিজে নিজে ক'ব নিজে নিজে তেওঁ সলিউশন বিচাৰিব তাত কিন্তু কোনো বেলেগ ব্যক্তি নাই তেওঁ নিজে কামটো কৰি আছে হোৱা নাই তেওঁ নিজে আকৌ কৈছে কোৱাৰ পিছত সেইটোৱে তেওঁক গাইড কৰিছে যে মই এইটো এইবাৰ এনেদৰে কৰিম তো ইয়াক কি বুলি কোৱা হ'ব সেলফ টক বুলি কয় আৰু এই সেলফ টকে সদায় ল'ৰা ছোৱালীক কি কৰে গাইড কৰে তাৰ পিছত আমাৰ ইনাৰ স্পিচ আহিব ইনাৰ স্পিচটো 7 বছৰৰ পিছত হয় ডেভেলপ হয় ইনাৰ স্পিচটো 7 বছৰৰ পিছত ডেভেলপ হ'ব ল'ৰা ছোৱালীৰ আৰু এই ইনাৰ স্পিচত দুটা বস্তু ইয়াত জড়িত হৈ থাকে যেহেতু ইয়াত ইনাৰ স্পিচৰ কথা কৈছে এইটো আমাৰ মনৰ ভিতৰত আমি যি ভাবু চিন্তা কৰোঁ ইয়াত কিন্তু মুখেৰে আমি উচ্চাৰণ নকৰোঁ প্ৰাইভেট স্পিচত ল'ৰা ছোৱালী মুখেৰে উচ্চাৰণ কৰে নিজে নিজে কথা পাতি তেওঁলোকে কামটো কৰে তেওঁলোকক গাইড কৰে কিন্তু ইনাৰ স্পিচত তেওঁলোকে মনৰ ভিতৰত চিন্তা কৰে 7 বছৰৰ পিছতহে এইটো ডেভেলপ হ'ব আমি যিদৰে মনৰ ভিতৰতে কিছুমান কথা চিন্তা কৰি থাকোঁ তো সেইটো কোৱা হৈছে ইনাৰ স্পিচ গতিকে ইয়াতে মনৰ ভিতৰৰ পৰা এটা কথা আহিব তাৰ লগতে কিন্তু চিন্তাও আহিব দুটা বস্তু ইয়াত জড়িত হৈ থাকে চিন্তাও ইয়াতে হ'ব একেলগে চিন্তাও কৰি আছে আৰু মনৰ ভিতৰতে সেই কথাবিলাক বা সেই স্পিচটো আহিও আছে তেওঁৰ গতিকে আমি কিবা এটা কাম কৰি থাকিলেও আমি তেনেধৰণে বেলেগ বেলেগ কথা চিন্তা কৰি থাকোঁ তো এইটো হৈছে ইনাৰ স্পিচ ইণ্টাৰনেলাইজড লেংগুৱেজ বুলি কয় তো এই তিনিটা স্পিচৰ কথা তেখেতে কৈছে তো এইবিলাক আপোনালোকে মনত ৰাখিব পইণ্টছবিলাক তো আমি যিটো প্ৰাইভেট স্পিচৰ কথা ক'লোঁ এই প্ৰাইভেট স্পিচে সদায় ল'ৰা ছোৱালীক চিন্তা কৰাৰ ক্ষেত্ৰত প্ৰব্লেম ছল্ভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব প্ৰব্লেমবিলাক ছল্ভ কৰাৰ ক্ষেত্ৰত প্ৰাইভেট স্পিচে সিহঁতক সহায় কৰিব মই কৈছোৱে যে সিহঁতে কিবা এটা বস্তু বনাই আছে চাপ'জ এটা ঘৰ সাজি আছে ল'ৰা ছোৱালীয়ে ব্লকছ থাকে ব্লকেৰে সিহঁতে ঘৰ এটা বনাই আছে তো হয়তো তেওঁ ভবা ধৰণে নহ'ল বা ক'ৰবাত কিবা ভুল হ'ল তো নিজৰ ভিতৰতে তেওঁ ক'ব যে এইটো এনে কৰি দিলোঁ এইটো এইবাৰ এনেদৰে দিম এইটো এনেদৰে দিলোঁ এইবাৰ এইটো ইয়াতে দিম মই তো তেনেদৰে কোৱাৰ পিছত সিহঁতৰ কি হ'ব সেই প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে সিহঁতৰ এটা গাইড পালে তো এনেধৰণে কি কৰে প্ৰব্লেম ছলভিঙত হেল্প কৰিব ল'ৰা ছোৱালীক এই প্ৰাইভেট স্পিচে ঠিক আছে তো এতিয়া আছে কালচাৰেল কণ্টেক্সট কালচাৰেল টুলছ আমি অলৰেডি আলোচনা কৰিছোঁ একেটাই হয় যে ইয়াত ভাইগটস্কে এইটোৱে কৈছে যে কগনিটিভ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি কেতিয়াও ছ'চিয়েল আৰু কালচাৰেল কণ্টেক্সট আমি বাদ দিব নোৱাৰোঁ সমাজখনক বাদ দি বা কালচাৰেল কণ্টেক্সটোক বাদ দি সাংস্কৃতিক যিটো প্ৰেক্ষাপট ইয়াক বাদ দি আমি ল'ৰা ছোৱালীক কগনিটিভ ডেভেলপমেণ্ট কৰিব নোৱাৰোঁ গতিকে বেলেগ বেলেগ আমাৰ কালচাৰ থাকিব বেলেগ বেলেগ কালচাৰে বেলেগ বেলেগ টুলছ দিব আৰু ল'ৰা ছোৱালীক লাৰ্ণিঙৰ ক্ষেত্ৰত ইনফ্লুৱেঞ্চ কৰিব গতিকে আমি যি সমাজত থাকোঁ তাৰেই যিটো কালচাৰটো আমি এবজৰ্ভ কৰি লওঁ ল'ৰা ছোৱালীও ঠিক তেনেধৰণে যিটো সমাজত থাকিব যিখন সমাজত থাকিব সেই সমাজৰে তেওঁলোকে সংস্কৃতিটো এবজৰ্ভ কৰি লয় গতিকে ইয়াৰ জৰিয়তে কি হ'ব সমাজ আৰু কালচাৰ ভাষা এই গোটেইকেইটা বস্তুৱে ল'ৰা ছোৱালীৰ কগনিটিভ ডেভেলপমেণ্টৰ ক্ষেত্ৰত হেল্প কৰিব ঠিক আছে তো এইখিনি আছিলে ইয়াৰ মূল পইণ্ট তো এইখিনি আছিলে ভাইগটস্কিৰ সামাজিক সাংস্কৃতিক তত্ত্ব সম্পৰ্কে তো বাকী তত্ত্ববিলাকো আপোনালোকে চাব লাগিব সকলোবিলাক তত্ত্ব ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত প্ৰশ্ন আমাৰ সোধে এক্সামত ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ